ভৰি থাকিল দুৰ্যোধন কৈ গইলা কলিতা তোমাৰ সম্পূৰ্ণ পৰিচয়টি জানিব বিচাৰো। নমস্কাৰ, মোৰ নাম শ্ৰী নিতাশ্ৰী কলিতা। দেউতাৰ নাম পুতুল কলিতা, মাৰ নাম দীপিকা কলিতা। গাঁও বালিহট্ট, থানা কয়া, জিলা কামৰূপ। নমস্কাৰ। তোমাৰ গুৰু কোন আছিলে? গুৰু মোক মা দেউতা শিকাইছে। মা দেউতাৰ নাম কি আছিল? শ্ৰী পুতুল কলিতা আৰু দীপিকা কলিতা। তোমাৰ তাৰ সুন্দৰ 5টা দিয়া শুনিব বিচাৰো। ভৰি থাকিল দুৰ্যোধন হদৰ তীৰত হকুৰিক মাতে গেৰিয়া ও ভীমে আহি মোৰ উৰু ভাঙি দিলে ভীমে আহি মোৰ উৰু ভাঙি দিলে বিষে প্ৰাণ ফাটি যায় বিষে প্ৰাণ ফাটি যায় কৈ তই আছা শকুনি বুঢ়কাকে উঠিব নোৱাৰিব সহায় কৰা মোক এই বিপদ কালে সহায় কৰা মোক এই বিপদ কালে বিষে প্ৰাণ ফাটি যায় বিষে প্ৰাণ ফাটি যায় ভৰি থাকিল দুৰ্যোধন হদৰ তীৰত শকুনিক মাতে গেৰিয়া ভীমে আহি মোৰ উৰু ভাঙি দিলে ভীমে আহি মোৰ উৰু ভাঙি দিলে বিষে প্ৰাণ ফাটি যায় বিষে প্ৰাণ ফাটি যায় উঠি দ্ৰৌপদী সুন্দৰী পুত্ৰগণক মাতে যায় উঠিয়া বাসাহত বেলি দুপৰ হৈছে কিয় হাৰি পোৱা নাই হে বাসাহত কিয় হাৰি পোৱা নাই দুৱাৰ মেলি দ্ৰৌপদীয়ে ভিতৰল যায় হৰি ভিতৰল যায় মৰি আছে পুত্ৰ হব মুণ্ড গোট নাই হৰি মুণ্ড গোট নাই পুত্ৰ পুত্ৰ বুলি কান্দে হাবতী ধৰিয়া হৰি হাবতী ধৰিয়া এই কন্দন পঞ্চভাই শুনিবা কপাইলা হৰি শুনিবা কপাইলা গৃহৰ ভিতৰে কান্দে দুই পুত্ৰ ও মা কৈ গইলা আমাক এৰি ও মা কৈ গইলা আমাক এৰি ভিক্ষা মাগিবলৈ গলা তুমি আই সন্ধিয়া হল দেখা দেখি নাই ও মা সন্ধিয়া হল দেখা দেখি নাই
পেটৰ ভোকত প্ৰাণ যাই ভাতি পেটৰ ভোকত প্ৰাণ যাই ভাতি অ মা চোৱা তোমাৰ পুত্ৰৰ বিলাই অ মা চোৱা তোমাৰ পুত্ৰৰ বিলাই গৃহৰ ভিতৰে কান্দে দুই পুত্ৰ অ মা কৈ গৈলা আমাক এৰি অ মা কৈ গৈলা আমাক এৰি নাৰায়ণ গোপাল অ হে নাৰায়ণ হে হৰি গোবিন্দ অ গোবিন্দ হে কৃষ্ণ পান ধন তুমি জগতৰ তুমি জগতৰ তোমাৰ চৰণে প্ৰভু পখিলো ৰণ হে নাৰায়ণ গোপাল অ হে নাৰায়ণ হে হৰি গোবিন্দ অ গোবিন্দ জগন্নাথ পুৰীলৈ অহ যাবলৈ ওলালো পূৰ্ণ কৃষ্ণ ভগৱন্তক অহ বিচাৰি আহিলো অ কাখি গয়া মধুৰা বদৰি কাঢ়া এয়াই কলিৰ যুগৰ বৈকুণ্ঠৰ ধাম অ এয়াই কলিৰ যুগৰ বৈকুণ্ঠৰ ধাম অহ বৰদোৱা বৰপেটা অহ হৰিৰ নামৰ থাপনা অহ বিচাৰিলেও পাবা গুৰু অহ গুণৰো গৰিমা অহ লৈ যোৱা ভকতক ধৰি যোৱা না এয়াই কলিৰ যুগৰ বৈকুণ্ঠৰ ধাম অ এয়াই কলিৰ যুগৰ বৈকুণ্ঠৰ ধাম অ হৰিৰ নাম লবলৈ অহ হেলা নকৰিবা অহ পূৰ্ণ কৰিবলৈ অহ গুৰুজনাক ভজিবা অহ লৈ যোৱা বৈষ্ণৱসকল ধৰি যোৱা না এয়াই কলিৰ যুগৰ বৈকুণ্ঠৰ ধাম অ এয়াই কলিৰ যুগৰ বৈকুণ্ঠৰ ধাম অহ জগন্নাথ পুৰীলৈ অহ যাবলৈ ওলালো অহ পূৰ্ণ কৃষ্ণ ভগৱন্তক অহ বিচাৰি আহিলো
কাখি গয়া মথুরা বদরিকা ধাম এয়াই কলি যুগৰ বৈকুণ্ঠৰ ধাম এয়াই কলি যুগৰ বৈকুণ্ঠৰ ধাম। দৰ্শকসকলক কিবা জনাব বিচাৰিবে নেকি? নমস্কাৰ, মই নিতাশ্ৰী কলিতা। এই চেনেলটোৰ জৰিয়তে মই নাম পৰিবেশন কৰি আপোনাৰ আগুৱাই যাবৰ বাবে আপোনালোকৰ ওচৰত প্ৰাৰ্থনা বিচাৰিছো। মই ৰাজীৱ দাস নাগাৰাম ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনালো। মোৰ সৈতে আছে নাগাৰামৰ পাঠিকা, নামটো কি? দীপিকা কলিতা। হয়, নমস্কাৰ। মই সম্পূৰ্ণ পৰিচয়টো জানিব বিচাৰো। নমস্কাৰ, মোৰ নাম শ্ৰী দীপিকা কলিতা। মোৰ স্বামী শ্ৰীযুত পুতুল চন্দ্ৰ কলিতা, গাঁও বালিসত্ৰ, ডাকঘৰ বালিসত্ৰ, থানা কয়া, জিলা কামৰূপ অসম। আপোনাৰ গুৰু কোন আছিলে? মোৰ গুৰু মই বহুত বাচ্ছাৰ পৰাই নাম গাইছো। ছোৱালীৰ লগৰে একে বয়সতে পৰাই নাম গাইছো। মোৰ তেতিয়া তাৰমানে প্ৰথম গুৰু আছিল জোনালী কলিতা, মোৰ বাইদেউ হয়। তাৰে পিছত আৰু মই বিয়া হলো। বিয়া হোৱাৰ পিছত মই এতিয়া বৰ্তমান মই মাননীয় শ্ৰীযুত চাওৰাম নাগাৰা নামৰ পাঠক, মাননীয় শ্ৰীযুত অচ্যুত ডেকা ছাৰক তাৰমানে গুৰু বুলি হেৰি কৰিছো আৰু। আপোনাৰ দলটোৰ নাম কি আছিলে? শ্ৰী শ্ৰী বংশী গোপাল নাগাৰা নাম দল বালিসত্ৰ। আপোনাৰ নাগাৰা নাম জাগতে আহিব কিমান বছৰ হ'ল? মোৰ মোটামুটি প্ৰায় 10-15 বছৰ মানৰ বেছিয়ে হ'ল। মই বাচ্ছাৰ পৰা নাম গাইছোতো বহুত হেৰি হ'ল। বিয়াৰ পিছত 10 বছৰে হ'ল আৰু। ভৰি থাকিল দুৰ্যোধন অহদৰতে ৰাত সকনিক মাতে গেৰিয়া ভীমে আহি মোৰ সৰু ভাঙি দিলে, ভীমে আহি মোৰ সৰু ভাঙি দিলে, বিষে প্ৰাণ ফাটি যায়, অবিষে প্ৰাণ ফাটি যায়, সত্যই আছা সকনে হয় মোৰ কাষে উঠিব নোৱাৰো মই, হয় কৰা মোক এই বিপদ কালে, সহায় কৰা মোক এই বিপদ কালে, বিষে প্ৰাণ ফাটি যায়, বিষে প্ৰাণ ফাটি যায়, ঘৰ ভিতৰে কান্দে দুই পুত্ৰ কৈত গইলাই আমাক ভিক্ষা মাগিবলৈ গলা তুমি আই, সন্ধিয়া হল দেখা দেখি নাই, অ মা সন্ধিয়া হল দেখা দেখি নাই,
পেটৰ ভোকত প্ৰাণ যায় ভাতি পেটৰ ভোকত প্ৰাণ তোমার পুত্র রবিলাই গৃহর ভিতরে কান্দে দুই পুত্র নমস্কাৰ সমূহ ইউটিউব চেনেলৰ কৰ্মকৰ্তাৰ লগ পাই ভালে লাগিল ৰাইজকো মই বিশেষ অনুৰোধ জনাইছো মোৰ বাচ্চাটো মানে ছোৱালীজনী তেওঁ নতুনকে নাগাৰা নামত নাম পৰিবেশন কৰিছে তাইৰ লগত মইতো গায়ে আছো তাৰে মাজতে বাচ্চাটো এটা নাম গায় সমূহ ৰাইজে যাতে এই ছোৱালীজনীক আগুৱাই নিয়াৰ কাৰণে বহুত শুভেচ্ছা জনাই আৰু তাৰ কাৰণে মই ইউটিউব চেনেলৰ সমূহ কৰ্মকৰ্তাক শ্ৰদ্ধা কামনা কৰিছো ছোৱালীটোৰ নাম কি হৈছিল নিতাশ্ৰী কলিতা ধন্যবাদ আগুৱাই যোৱাৰ কাৰণে চেষ্টা কৰিব